অহা ৩-৪ দিনৰ ভিতৰত আমি সমীক্ষা চলাম যে কাৰ কাৰ ঘৰ ভাঙি পৰিলে, কাৰ কাৰ ঘৰ ডেমেজ হ'ল, কাৰ কাৰ ফিচাৰী নষ্ট হ'ল, কাৰ কাৰ খেতি পথাৰ নষ্ট হ'ল, আৰু কাৰ কাৰ পশুধন নষ্ট হ'ল, আৰু কাৰ কাৰ তাঁতশাল নষ্ট হ'ল। এই এছেছমেণ্টটো আমি সমান্তৰালভাৱে আগুৱাই লৈ যাম। আমি যি এককালীন 15,000 টকা দিম বা অৰুণোদয় জৰিয়তে 2,500 টকা দিম, ই মাত্ৰ সাময়িক সকাহ। কিন্তু যাৰ ঘৰ ভাঙিছে, ঘৰ ক্ষতি হৈছে, তাক ঘৰ বনাবৰ বাবে, যাৰ পশুধনৰ মৃত্যু হৈছে তাক পশুধনৰ বাবে, যাৰ তাঁতশালখন নষ্ট হৈছে তাক তাঁতশালখনৰ বাবে, যাৰ ফিচাৰী নষ্ট হৈছে তাক ফিচাৰীৰ বাবে, যাৰ খেতি কৰিব নোৱাৰা অৱস্থা হৈছে তাৰ খেতিৰ বাবে। এই গোটেই এছেছমেণ্টবিলাক ৩ তাৰিখৰ পৰা আমি আৰম্ভ কৰিম। এতিয়াও বহু জাগাত যাব পৰা অৱস্থা হোৱা নাই। আমি লাহে লাহে এছেছমেণ্ট কৰি ৰাইজক সম্পূৰ্ণ ক্ষতিপূৰণ, য'ত যেনেকে আমি নৰ্মছ মতে যিমান পাৰো আমি ৰাইজক যিসকল ৰাইজৰ ক্ষতি হৈছে তেওঁলোকক আমি ক্ষতিপূৰণ দিবৰ বাবে প্ৰচেষ্টা কৰিম।